মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 1 কোটি টকা দি চৰকাৰক মেনেজ কৰিব বিচাৰিছিল প্ৰবঞ্চক ট্ৰেডাৰে। কোন প্ৰবঞ্চক ট্ৰেডাৰে সিএম ৰিলিফ ফাণ্ডত টকা দি প্ৰবঞ্চনাৰ জাল মেলিছিল, চৰকাৰক মেনেজ কৰাৰ চেষ্টা কৰিছিল। কেবেটাও ন তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে, প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰি। এটা বিগ ব্ৰেকিং নিউজ, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 কোটি টকা দিব বিচাৰিছিল প্ৰবঞ্চক ট্ৰেডাৰে। ৰাইজৰ টকালৈ বিলাসী জীৱন কটোৱা ট্ৰেডাৰৰ ন তথ্য পোহৰলৈ আহিছে। খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, সাহায্য পুঁজিলৈ টকা দিব বিচাৰিছিল প্ৰবঞ্চক ট্ৰেডাৰে। টকা দিব খোজোতেই সন্দেহ উপজিছিল মুখ্যমন্ত্ৰীগৰাকীৰ, আৰু তাৰ পাছত মুখ্যমন্ত্ৰীৰ সন্দেহ উপজাত সমগ্ৰ বিষয়টোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীক, আৰু আৰক্ষীয়ে সমগ্ৰ বিষয়টো চালি জাৰি চাই তদন্ত আগবঢ়াইছিল। আৰু সমগ্ৰ ঘটনা এতিয়া বিয়াগুম কাণ্ডলৈ ৰূপান্তৰ হৈছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ট্ৰেডাৰৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান চলিব বুলিও কৈছে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে অনলাইন ট্ৰেডিং কেলেংকাৰীক লৈ ৰাজ্যত গঠন কৰি দিয়া হৈছে SIT। মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 কোটি টকা দিব বিচাৰিছিল প্ৰবঞ্চক ট্ৰেডাৰে। ৰাইজৰ টকালৈ বিলাসী জীৱন কটোৱা ট্ৰেডাৰৰ ন তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। ইটোৰ পাছত সিটো তথ্য পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰীক মেনেজ কৰাৰ চেষ্টা কৰিছিল প্ৰবঞ্চক ট্ৰেডাৰে, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে, মুখ্যমন্ত্ৰী সাহায্য পুঁজিক 1 কোটি টকা দি মেনেজ কৰাৰ চেষ্টা কৰিছিল প্ৰবঞ্চক ট্ৰেডাৰে। কোন প্ৰবঞ্চক ট্ৰেডাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 1 কোটি টকা দিব বিচাৰিছিল? মুখ্যমন্ত্ৰীক কোনে মেনেজ কৰাৰ চেষ্টা কৰিছিল? চৰকাৰক কোনে মেনেজ কৰাৰ চেষ্টা কৰিছিল? মুখ্যমন্ত্ৰীৰ মন্তব্য আছে এই মুহূৰ্তত, পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰি। এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি CM ৰিলিফ ফাণ্ডত দিব খোজো। মোৰ সন্দেহ হ'ল যে 1 কোটি টকা ডেকা ল'ৰাকেইজনে কিয় দিব খুজিছে CM ৰিলিফ ফাণ্ডত? তেওঁলোকে টকাই বা ক'ৰ পৰা পালে? তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলোঁ। লগে লগে মোৰ সন্দেহ হ'ল, পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলোঁ। আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে। মই আশা কৰোঁ পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব। কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফৰ্চমেণ্ট ডাইৰেক্টৰ, প্ৰৱৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছোঁ, আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম। আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে, বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিকেলি ইকুইপ নহয়, প্ৰয়োজন সাপেক্ষে এই ঘটনাটো CBIৰ হাতলৈ গতাই দিবৰ বাবেও আমি সাজু হৈ আছো। ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম, সাঁচতীয়া ধন কেতিয়াও কোনো ব্যক্তিৰ প্ৰৰোচনাত বিনিয়োগ নকৰিব। মানুহে বাৰে বাৰে ঠগ আৰু প্ৰবঞ্চকৰ চিকাৰ হৈছে, আৰু আমি এনেধৰণে নিজক কিয় ঠগ আৰু প্ৰবঞ্চকৰ চিকাৰ কৰিম? কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি CM ৰিলিফ ফাণ্ডত দিব খোজো। মোৰ সন্দেহ হ'ল যে 1 কোটি টকা ডেকা ল'ৰাকেইজনে কিয় দিব খুজিছে CM ৰিলিফ ফাণ্ডত? তেওঁলোকে টকাই বা ক'ৰ পৰা পালে? তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলোঁ। লগে লগে মোৰ সন্দেহ হ'ল, পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলোঁ। আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে। মই আশা কৰোঁ পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব। কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফৰ্চমেণ্ট ডাইৰেক্টৰ, প্ৰৱৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছোঁ, আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম। আৰু
কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিক্যালি ইকুইপ নহয়, প্ৰয়োজন সাপেক্ষে এই ঘটনাটো CBIৰ হাতলৈ গতাই দিবৰ বাবেও আমি সাজু হৈ আছো। ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম, হাছতীয়া ধন কেতিয়াও কোনো ব্যক্তিৰ প্ৰৰোচনাত বিনিয়োগ নকৰিব। মানুহে বাৰে বাৰে ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ হৈছে আৰু আমি এনেধৰণে নিজক কিয় ঠগ আৰু প্ৰবঞ্চকৰ